জাতিৰ বৰঘৰত কোনোবা সোমালে প্ৰতিক্ৰিয়া হ'বই, কিন্তু আইন হাতত তুলি ল'ব নালাগে। দল সংগঠনে দাবী জনাওক, ব্যৱস্থা আমি ল'ম। দুদিন পূৰ্বে উচ্ছেদ সম্পৰ্কত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছিল এয়া। আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে, খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। আৰু দুদিন পিছৰ দৃশ্য এয়া। শুকুৰবাৰে তিনিচুকীয়াৰ হিজুগুৰিত সন্দেহজনক লোকৰ বিৰুদ্ধে এইদৰে দল সংগঠনৰ অভিযান। ৰাজ্যজুৰি দল সংগঠনৰ চলিছে মিয়া খেদা আন্দোলন। ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানত সহায় কৰিবলৈ যেন উঠি পৰি লাগিছে দল সংগঠনসমূহ। উজনিৰ পৰা নামনিলৈ বহু সন্দেহজনক লোকে ঢাপলি মেলা বুলি চৰ্চা অব্যাহত থকাৰ সময়তে দল সংগঠনৰ এইদৰে ঘৰে ঘৰে অভিযান। দুটা ভঙা ভঙা অসমীয়া কলে অসমীয়া হয় ইয়াৰ পৰা এতিয়া মই এতিয়া কলকাতাত থাকিমগে 5 মাহত তাত মই কলকাতা মানে বঙালী ভাষা শিকিলে মই কি বঙালী লোকেল নহয় কি হয়। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শুকুৰবাৰে তিনিচুকীয়াৰ হিজুগুৰিত সন্দেহজনক লোকৰ নথি পত্ৰ পৰীক্ষা দল সংগঠনৰ। নামনিত উচ্ছেদ চলাৰ পিছতে উজনিত বহুতে খোপনি পুতিছে বুলি আমাক জনাইছে। গতিকে আমাৰ যিহেতু নৈতিক দায়িত্ব আছে, আমাৰ অসমখনক লৈ অসমখনক আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। অসমখনত যদি কোনোবাই অশান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ আহিছে, এইখিনি তাক আমি বিৰোধিতা কৰিব লাগিব। গতিকে উজনি অসমত যিবিলাক সন্দেহযুক্ত নাগৰিক আছে বুলি কোৱা ঘাটি আছে, সেই ঘাটিসমূহত আমি আজি উচ্ছেদ চলাবলৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ এটা মন্তব্যৰ পাছতেই যেন অধিক সক্ৰিয় হৈ উঠিছে দল সংগঠনসমূহ। ৰাস্তাই ঘাটে ঘৰে পদূলিয়ে খিলঞ্জীয়া প্ৰীতি দল সংগঠনসমূহৰ। ইয়াৰ মাজতে বৃহস্পতিবাৰে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। খিলঞ্জীয়া স্বাৰ্থ ৰক্ষাৰ কাৰণে অদ্ভুত ধৰণে কিছুমান মানুহে আন মানুহক গৈ মাৰপিট কৰিছে। তেওঁলোকক ঘৰৰ পৰা খেদি দিয়াৰ উচ্ছেদ কৰাৰ চেষ্টা চলাইছে, যিটো তেওঁলোকৰ কাম মুঠেই নহয়। গতিকে এইবোৰে আমাৰ অসমৰ সম্প্ৰীতি, সাতামপুৰিষে সম্প্ৰীতি নষ্ট কৰিবই। আৰু ভৱিষ্যতে এনেকুৱা পৰিস্থিতি জন্ম দিব পাৰে যে সাধাৰণ মানুহ ঘৰৰ পৰা ওলাবলৈকে ভয় কৰিব। তিনিচুকীয়াৰ পৰা বিবেক বৰাৰ সহযোগত নিউজ ডেস্ক NKTV।